আজি পশ্চিমবংগত বন্ধৰ আহ্বান বিজেপিৰ কলকাতা কাণ্ডৰ বিৰুদ্ধে 12 ঘণ্টা বন্ধৰ আহ্বান জনাইছে বিজেপি দলে আৰু কলকাতাৰ ৰাজপথত পুৱাৰে পৰা বন্ধৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। ইফালে বিজেপি আৰু টিএমচিৰ সমৰ্থকসকলৰ মাজত হতাহতি লগাও দৃশ্য পৰিলক্ষিত হৈছে। আৰু আজি পশ্চিমবংগত বন্ধৰ আহ্বান বিজেপিৰ কলকাতা কাণ্ডৰ বিৰুদ্ধে 12 ঘণ্টা বন্ধৰ আহ্বান জনাইছে বিজেপি দলে। কলকাতাৰ ৰাজপথত পুৱাৰে পৰা বন্ধৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। বংগবন্ধৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহে টিএমচিৰ সমৰ্থকো। বিজেপি আৰু টিএমচিৰ সমৰ্থকৰ মাজত সংঘাত লগাও পৰিলক্ষিত হৈছে। মমতা বেনাৰ্জীক পদত্যাগৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে। আৰু যিহেতু আমি জনাই গৈছো দেশজুৰি প্ৰতিবাদ অব্যাহত আছে কলকাতা কাণ্ডৰ বিৰুদ্ধে আৰু কলকাতাৰ যি ভয়াবহ কাণ্ড তাৰ প্ৰতিবাদত আচলতে বিভিন্ন দল সংগঠনে তথা ৰাজনৈতিক দলসমূহে প্ৰতিবাদ সাব্যস্ত কৰি আছে। তাৰ মাজতে শেহতীয়াকৈ আজিৰ দিনটোত বংগবন্ধৰ আহ্বান জনাইছে বিজেপি দলে আৰু মমতা বেনাৰ্জীৰ আচলতে পদত্যাগৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে। আৰু কালিৰ দিনটোতো দেখিবলৈ পোৱা গৈছিলে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছিলে আৰু সেই লোকসকলক আচলতে প্ৰতিহত কৰিবলৈ প্ৰশাসনে আচলতে কন্দুৱা গেছ নিক্ষেপ কৰা পৰিলক্ষিত হৈছিলে। সমান্তৰালভাৱে বিগত কিছুদিন ধৰি অব্যাহত আছে প্ৰতিবাদ। তাৰ মাজতে আজিৰ দিনটোত বংগবন্ধৰ আহ্বান জনাইছে বিজেপি দলে আৰু 12 ঘণ্টা বংগবন্ধৰ আহ্বান জনাইছে বিজেপি। আৰু প্ৰতিবাদকাৰীসকলে আচলতে মমতা বেনাৰ্জীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে আৰু সমান্তৰালকৈ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে প্ৰতিবাদকাৰীসকলৰ সমান্তৰালভাৱে টিএমচিৰ সমৰ্থকসকল ওলাইছে। তেওঁলোকে বন্ধৰ বিৰোধিতাৰে আচলতে সংঘাতত লিপ্ত হোৱা পৰিলক্ষিত হৈছে। দুই পক্ষৰ মাজত হতাহতিৰ সৃষ্টি হৈছে ইতিমধ্যে। আৰু সমান্তৰালভাৱে আমি জনাই গৈছো যিহেতু মমতা বেনাৰ্জীৰ পদত্যাগৰ দাবীৰ সমান্তৰালভাৱে কলকাতা কাণ্ডৰ বিৰোধিতাৰে 12 ঘণ্টা বন্ধৰ আহ্বান জনাইছে বিজেপি। আৰু সমান্তৰালভাৱে আমি জনাই গৈছো যিহেতু কলকাতা কাণ্ড সন্দৰ্ভত ইতিমধ্যে তদন্ত অব্যাহত আছে। মূল অভিযুক্তক ইতিমধ্যেই বিভিন্ন টেষ্ট কৰা হৈছে। তাৰ মাজতে ক্ৰাইম চিনলৈ লৈ যোৱা হৈছিলে অভিযুক্তক। সমান্তৰালভাৱে সেই সন্দৰ্ভত ইতিমধ্যেই তদন্ত অব্যাহত আছে। তাৰ মাজতে শেহতীয়াকৈ বিভিন্ন দল সংগঠনে ৰাজনৈতিক দলেই হওক বা অন্যান্য দল সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে কলকাতা কাণ্ডৰ বিৰুদ্ধে আৰু দেশজুৰি আচলতে প্ৰতিবাদ অব্যাহত আছে। তাৰ মাজতে শেহতীয়াকৈ বিজেপি দলে আচলতে পশ্চিমবংগ বন্ধ ঘোষণা কৰিছে আৰু বন্ধৰ আহ্বান জনাইছে। ইতিমধ্যে বন্ধৰ ব্যাপক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে কলকাতাত আৰু পশ্চিমবংগত আচলতে দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰভাৱ পৰিছে। আৰু সমান্তৰালভাৱে মমতা বেনাৰ্জীৰ পদত্যাগৰ দাবী কৰিছে প্ৰতিবাদকাৰীসকলে। আনহাতে ইয়াৰ যি মমতা বেনাৰ্জীৰ পদত্যাগৰ দাবীৰ বিৰোধিতাই হওক বা এই বন্ধৰ বিৰোধিতা কৰি টিএমচিৰ সমৰ্থকসকলে ওলাই আহিছে আৰু তেওঁলোক দুইটা পক্ষ আচলতে বিজেপিৰ সমৰ্থক আৰু টিএমচিৰ সমৰ্থকৰ মাজত ইতিমধ্যেই দেখিবলৈ পোৱা গৈছে হতাহতিৰ সৃষ্টি হৈছে। হতাহতিত লিপ্ত হৈছে দুয়োটা দলৰ লোকসকল আৰু সমান্তৰালভাৱে ইতিমধ্যেই ব্যাপক প্ৰভাৱো পৰিছে। আৰু আমি জনাই গৈছো যিহেতু পশ্চিমবংগ কাণ্ডৰ কলকাতা কাণ্ডৰ বিৰুদ্ধে ইতিমধ্যেই দেশজুৰি প্ৰতিবাদ অব্যাহত আছে। বিভিন্নজনে ধিক্কাৰ দিছে এই কাণ্ডক। সমান্তৰালভাৱে এই যি সমগ্ৰ ঘটনাৰ তদন্ত ক্ষিপ্ৰগতিৰে কৰাৰো আহ্বান জনাইছে ইতিমধ্যে CBI সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পদত্যাগৰ দাবী বিভিন্নজনে উত্থাপন কৰিছে। সমান্তৰালভাৱে আজিৰ দিনটোত বিজেপিয়ে 12 ঘণ্টীয়া পশ্চিমবংগ বন্ধৰো আহ্বান জনাইছে যাৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে পুৱাৰে পৰা ৰাজপথত ব্যাপক প্ৰভাৱ পৰিছে 12 ঘণ্টীয়া পশ্চিমবংগ বন্ধৰ।